আসসালামু আলাইকুম এভৰিৱান। আশা কৰিছোঁ সকলোৰে খবৰ বহুত ভাল। আলহামদুলিল্লাহ মোৰ খবৰো বহুত ভাল। আজি এখন ৰেচিপি লৈ আহিছোঁ, দহি কচুৰ ৰেচিপি। আৰু মই এয়া শুকান মাছেদি বনাইছোঁ, বিৰাটেই ভাল লাগে। বলক ক'ৰ পৰা আনিলোঁ সেয়া অকণমান দেখাই দিওঁ। আৰু এফালে চাওকচোন কি লাগি আছে গছত। এয়া চাওক, ৰবাব টেঙা। কোনে কোনে বাৰু ভাল পায় ৰবাব টেঙা খাই কমেণ্ট এটা কৰি জনাবচোন। তো ৰবাব টেঙাৰ দিন আহিয়ে গ'ল, পকিয়ে গৈছে, এতিয়া খাব পাৰিম আৰু কেইদিন পিছত। আৰু এয়া চাওক, মই যে কচুলতি বনাওঁ, এয়া কচুলতি মই ইয়াৰ পৰাই লওঁ, একেবাৰে মিহি মিহি হয়, বিৰাট ভাল লাগে। আৰু এয়া মোৰ দহি কচুৰ গছ, বাৰু ঘৰৰ সিপিনেও আছে কেইটামান। আজি ইয়াৰে পৰা কাটি ল'ম, তিনিটা গছৰ পৰা তিনিটা ঠাৰিয়ে কাটি লৈছোঁ আৰু তিনিটাই হৈ যাব। আজিকালি য'তে যাওঁ কচু কিবা পালে আনি ঘৰত ৰুই দিওঁ, খাই ভালেই পাওঁ। এয়া বাহিৰৰ পৰা ধুই চাফা কৰি লৈ আহিছোঁ। এবাৰ এইখিনি কাটি ল'ম আৰু মই পাতখিনিও দি দিম। ঠাৰি আৰু পাত একেলগে বনালে বেছি ভাল লাগে। এবাৰ ইয়াক প্ৰথমতে সৰু সৰুকৈ কাটি লৈছোঁ, তাৰপিছত বাকলিখিনি পেলাই দিব লাগিব। বাৰু এইটো গলত নেলাগে, যেনেকৈ পাৰি তেনেকৈ খাব পাৰি, যেনেকৈ ভাল লাগে আৰু তেনেকৈ খাব পাৰি, গলত নেলাগে। আৰু যদি গলত লাগে অকণমান নেমু চেপি দিলেও হৈ যায়, এতিয়া আৰু গলত নেলাগে। আৰু এবাৰ পাতখিনিও বাছি লৈছোঁ, পাতখিনি ডাঙৰ ডাঙৰকৈ দিম, শাকৰ নিচিনা ভাল লাগে, একেবাৰে মিহি কৰি নিদিওঁ। তিনিটা পাত আছে, তো তিনিটাৰ দুটা পাতেই লৈছোঁ মই, আৰু এটা থৈ দিলোঁ। ডাঙৰ যিটো পাত আছিল সেইটো থৈ দিলোঁ, পিছত এইটো চাটনি বনাই খাম। শুকান মাছেৰে চাটনি বনাই খালেও বিৰাট ভাল লাগে, নহ'লে কালজিৰাৰ লগত খালেও বিৰাট ভাল লাগে। চাওক, এয়া এনেকৈ কাটি ল'লোঁ। এইখিনি গলি যাব, গতিকে ডাঙৰকৈ দিলেও কথা নাই। এয়া মোৰ কটা হৈ গৈছে, এইখিনি বা ছাইডত ৰাখি দিওঁ আৰু ভালদৰে ধুই ল'ব লাগিব। এবাৰ বাতি এটা ল'লোঁ আৰু তাতে এয়া দেখাই দিছোঁ মিছা মাছ অকণমান বেছিকৈ আনি থৈছোঁ ঘৰত। এইটোৰে চাটনি বনাই বা চব্জিও বনাই খাব পাৰি, জোল। যিকোনো চব্জিত দিলেও ভাল লাগে, ভোলৰ লগত বা আলুৰ লগত, কচুৰ লগততো ভাল লাগে। এবাৰ এইখিনি গৰম পানী দি ধুই ল'ম, 2 বা 3বাৰমান ধুই ল'ব আৰু তাৰপিছত গৰম পানী অকণমান টাইম তিয়াই থ'ব লাগিব, যাতে লেতেৰাখিনি ওলাই যায়। শুকান মাছত এনেই বহুত লেতেৰা থাকে আৰু নিমখ বহুত থাকে, গতিকে গৰম পানী দি ভালদৰে ধুই চাফা কৰি ল'ব লাগে। এয়া লাষ্টত অকণমান গৰম পানী দি থৈ দিলোঁ, তিয়াই থৈ দিম 10 মিনিটমানৰ কাৰণে। এবাৰ কেৰাহীত দি দিলোঁ সৰিয়হ তেল, লগতে কালজিৰা। ইয়াতে পাঁচফোৰণো দিব পাৰিব, কিন্তু কালজিৰা দিলে গোন্ধটো বেছি ভাল আহে, সেইকাৰণে শুকান মাছত মই কালজিৰাই বেছি ব্যৱহাৰ কৰোঁ। এবাৰ লগতে দি দিছোঁ পিঁয়াজ অকণমান বেছিকৈ, আৰু লগতে দি দিম শুকান জলকীয়া। শুকান জলকীয়াৰ ফ্লেভাৰটো বিৰাট ভাল আহে। এবাৰ এইখিনি অকণমান টাইম ভাজি লৈ দি দিছোঁ মাছখিনি, যাতে পিঁয়াজ আৰু মাছখিনি একেলগে ফ্ৰাই হৈ যায়। এনেকৈ বনালে টাইমো বেছি নালাগিব আৰু দুটা একেলগে ভজাও হৈ যাব। 2 মিনিটমান ভজাৰ পিছত অকণমান নিমখো দি দিলোঁ, যাতে মাছৰ ভিতৰত অকণমান নিমখো সোমায়। এয়া এনেকৈ ভাজি ল'ম যেতিয়ালৈকে ৰংচোৱা হৈ নাযায়। আনপিনে লৈছোঁ এয়া নহৰু কেইফুটামান, আৰু এইখিনি মই থেতেলিয়াই দি দিম।
শুকান মাছত নহৰুৰ গোন্ধটো বিৰাট ভাল লাগে আৰু অকণমান বেছিকৈ দিব লাগে, তেতিয়া গোন্ধটো বেছিকৈ আহে। এয়া ভজা হৈ গৈছে। এবাৰ দি দিম কচুপাত আৰু ঠাৰিখিনি। লগতে নিমখ আগতেও দিছিলোঁ, গতিকে অকণমান কমকৈ দিলোঁ। আৰু দি দিলোঁ হালধি গুড়ি আৰু অকণমান দি দিছোঁ ধনিয়া গুড়ি। ধনিয়া গুড়িটো খাই মই বিৰাট ভাল পাওঁ। জিৰা গুড়িৰ বাৰু ইমান ব্যৱহাৰ নকৰোঁ, মাজে মাজেহে ব্যৱহাৰ কৰোঁ জিৰা গুড়ি। আৰু লগতে কাটি দিছোঁ জলকীয়া। জলকীয়াটো মই সদায় কেঁচি দিয়ে কাটোঁ, কাৰণ সৰু ছোৱালী আছে, তাইক মানে চব টাইমতে এইটো সেইটো লাগিয়ে থাকে, মুখ মুচি দিব লাগে গৰমৰ দিন, গতিকে জ্বলাটো লাগি যায়। চাবোন বা চাৰ্ফে ধুলেও জ্বলাটো নাযায়, গতিকে মই কেঁচিৰে ব্যৱহাৰ কৰোঁ। এনেকৈ ঢাকি থৈ দিছিলোঁ 3 পৰা 4 মিনিট আৰু মাজে মাজে লাৰি দিছিলোঁ। এইবাৰ দি দিলোঁ অকণমান পানী, যাতে ভালদৰে সিজি যায়। আৰু আপোনালোকে যদি পানীটো দিব নোখোজে, এনেকৈও বেছি টাইম মানে একদম কম জুইত ঢাকন মাৰি ভাজিলেও হৈ যাব, কিন্তু মই পানী ব্যৱহাৰটো কৰিছোঁ। পানীখিনি শুকাই দিম। এয়া পানীখিনি শুকাই গৈছে। এবাৰ এনেকৈ আৰু 4 পৰা 5 মিনিট কম জুইত ভাজি ল'ম। আৰু এয়া ৰেডি, চাওক। বিৰাটেই টেষ্টি হৈছিল। এনেকৈ যদি বনাই খোৱা নাই শুকান মাছেদি, খাবচোন। শুকান মাছৰ ফ্লেভাৰটো বেছি ভাল আহে কেঁচা মাছতকৈ, গতিকে এনেকৈ এবাৰ খাব। আৰু যদি ৰেচিপিটো ভাল পাই থাকে, ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব।